ঠাইখনৰ নাম হৈছে পূবদৰিমুখ। ইয়াত হৈছে মানে কি আমি গোপন সূত্ৰে গম পাওঁ যে এটা R15 বাইক কিক দি বেগেৰে এই ৰাস্তা দি গৈ আছে, তেখেতৰ লগত গাছ কণ্টেইনাৰ আছে বুলি। আগৰ পৰাই তেখেতে গোপন সূত্ৰে আমাক জনাইছিলে, কিন্তু আমি কেতিয়াও হাতে নাতে ধৰিব পৰা নাই। আজি তেখেতক যেতিয়া আমাক ফোনযোগে জনাইছে, তেতিয়া আমি খেদি ইয়াৰ পৰা প্ৰায় 100 কিলোমিটাৰ দূৰত তেখেতক আটক কৰিছোঁ। আটক কৰি যেতিয়া আমি ৰাইজৰ সন্মুখতে আমি যেতিয়া চেক কৰি চেণ্টাৰত, তেতিয়া এটাৰ লগত 9টামান কণ্টিনিউৰ পাইছোঁ। কণ্টিনিউৰ পোৱাৰ পিছত আমি মাননীয় আমবাগান আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক ফোনযোগে অৱগত কৰোঁ। তেখেতে ইতিমধ্যে আহি আমাৰ মাজত উপস্থিত হৈছে। তেখেতক আমি এতিয়া ৰাইজে চমজাই দিম। দুজন মানুহ আছিলে, এজন নাম হৈছে মনোৰঞ্জন আৰু এজনৰ নাম হৈছে আপোনাৰ হেদায়তুল্লাহ। তেখেতৰ গড় হৈছে আপোনাৰ, তেখেতে কোৱা মতে এজনৰ গড় হ'ল মমৰাগুৰি আৰু এজনৰ গড় হৈছিল চুলুং। তেখেতে ড্ৰাগছ সৰবৰাহ কৰাৰ কথা আমি গোপন সূত্ৰে গম পাওঁ যে এইটো ৰাস্তা দি প্ৰায় মানে ড্ৰাগছ লৈ চলা ফিৰা কৰে। আজি ৰাইজে মানে খেদি আমি আটক কৰিবলৈ সক্ষম হৈছোঁ। দুজন ল'ৰাক আটক কৰিবলৈ সক্ষম হৈছোঁ।